আপোনাকতো মই এতিয়া ৰিলেশ্যনশ্বিপৰ কাৰণে ক্লায়েণ্টৰ কথা আপোনাক কৈছিলো নহয় ছাৰ, ফোন কৰি কৈছিলো যে তেখেতক লাষ্টত কুণ্ডলিনী হিলিংটো দিলো নহয়, ইমান ধুনীয়া ৰিজাল্ট দিছে ছাৰ। হাজবেণ্ডে নিজে মাতি পঠিয়াইছে, যোনজন হাজবেণ্ডে তেখেতক মাতাটো দূৰৰ কথা, নামে শুনিব নোখোজে। ভাল ৰিজাল্ট পাইছো আৰু নিজেও হিলিংটো কৰি মানে মোৰ বিৰাট এলাৰ্জি হৈ আছিল ছাৰ। মানে ইমান ঔষধ খাওঁ তথাপিও কমা নাই, কিন্তু হিলিং কৰাৰ পিছত একদম কমি গৈছে ছাৰ। এইকেইদিনৰ পৰা একদম নাই এলাৰ্জিটো, বহুত আৰাম পাইছো মই। গুড ইভিনিং ছাৰ। গুড ইভিনিং। মই যোনদিনা মই ফাৰ্ষ্ট আপোনাৰ পৰা শক্তিপাত লৈছো সেইদিনাৰ পৰাতো মই মই কৈছো আদাৰ্ছ হিলিং কৰিম ছাৰ। মোৰ এটা হিলিং আহিছে, ৰিলেশ্যনশ্বিপৰ হিলিং। সেইদিনাৰ পৰা ষ্টাৰ্ট কৰিছো। মই 5 দিনমান পিছত সুধিলো কেনেকুৱা ৰিলেশ্যনশ্বিপটো এতিয়া কেনেকুৱা হৈছে, কৈছে ফাৰ বেটাৰ এনেকে কৈছে। এতিয়া কণ্টিনিউ কৰিয়ে আছো বাৰু। তাৰপিছত মোৰ ক্ষেত্ৰত কওঁ ছাৰ, মোৰ বহুত অভাৰ থিংকিং আছিল। হিলিং কৰিছিলো যদিও ইমান অভাৰ থিংকিং আছিল নহয়। এতিয়া কুণ্ডলিনী লেকিৰ হিলিং কৰাৰ পিছত সেই অভাৰ থিংকিংটো নাই। আৰু 21 যোনটো মিনিটৰ আমাৰ চক্ৰ বেলেঞ্চ, সেইটো মই কৰিয়ে আছো, ডেইলি কৰো। কিন্তু না ছাৰ কৰিলে মোৰ আঙুলি এৰ নাখায়, কিন্তু অলপমান বেক পেইন হয়। জাষ্ট সেইখিনি সময়ত কৰি থাকিলে তাৰপিছত একদম ফ্ৰী আৰু একদম এনাৰ্জেটিক ফিল কৰো। সেইখিনি সময়তে অলপমান বেক পেইনটো হয়, তাৰপিছত একো প্ৰব্লেম আৰু একো ইছ্যু, মোৰ আঙুলিও এৰি নাযায়, ধুনীয়াকে থাকে আৰু হিলিংটো কৰি বহুত ভাল লাগিছে ছাৰ, আৰু ক্লায়েণ্টৰো বহুত ভাল ফিডবেক আহিছে। আৰু এটা কথা ছাৰ, মই মানে গুৱাহাটীৰ হয় এগৰাকী, তেওঁ ক্লায়েণ্টৰ মানে ভাড়া ঘৰ বিচাৰি আছিলে, বহুত মানে প্ৰব্লেম হৈছিলে। মই সেইদিনাখন ভাড়া ঘৰক লৈ পেলাই দিছিলো মানে, কিন্তু ইমান ধুনীয়াকে ভাড়া ঘৰ পাইছে নহয়, কেইবাটাও ভাড়া ঘৰ পাইছে, কম প্ৰাইজত পাইছে, মানে বহুত ভাল এটা হেৰি। মই বাহ, ইমান ধুনীয়া চাৱাৰ দেখোন একেবাৰে উইচ মেডিটেশ্যন কৰিব পাৰি বোলো। থেংক ইউ ছাৰ, বৰ ধুনীয়া এটা আপুনি এনাৰ্জি শিকালে আমাক। বহুত বহুত ধন্যবাদ ছাৰ। বহুত ভাল লাগিছে কৰি। মই এটা মোৰ ছোৱালীক দিছিলো মই ছেকেণ্ড ডে কৰাৰ পিছত। তাই একচুৱেলি ইণ্টাৰ্ণশ্বিপৰ কাৰণে, তাই চাইকলজি হয়, ইণ্টাৰ্ণশ্বিপৰ কাৰণে তাই মানে অকণমান লেটলি সিহঁতৰ কলেজৰ পৰা ক'লে, সেইটো কাৰণে জুন মাহটো 10 দিনমান গৈছিলে। তাৰপিছত মই যেতিয়া তাইক কুণ্ডলিনী ৰেকি দিলো, দিয়াৰ পিছত কি হ'ল, ছেকেণ্ড ডে মানে তাইৰ খবৰ আহিছে। আৰু মোৰ একচুৱেলি চিনাকি চ'ৰ্চৰ পৰাই মই জনাইছিলো তেওঁলোকক যে এনেকে পাৰিব নেকি বুলি। মই একচুৱেলি গভমেণ্টৰ এজন অফিচৰ হয় ইয়াত, চেন্ট্ৰেল গভমেণ্টৰ, তেখেতক কৈছিলো যে এনেকে পাৰিব নেকি, মোৰ লগৰ ছোৱালীয়ে হয় হাজবেণ্ড। তেতিয়া তেওঁলোকে ONGC এজন ডাইৰেক্টৰ ক'লে, তেওঁ অসমীয়াই হয়। তাৰপিছতে তেখেতে মাতি মেলি মুঠতে এটা ক্ৰিয়েট কৰিলে নতুনকে এটা, ধৰক মানে আগতে তেনেকুৱা তাত নাছিলে স্পৰ্টছ চাইকলজি, তেওঁলোকে তেনেকে কৰি পেলাই। তাৰপিছত মই এইকেইদিন ৰেগুলাৰলি তাইক দি আছিলো, আৰু দিয়াৰ লগে লগে তাৰমানে এইটো এটা আজিৰ পৰা তাই জইন কৰিছে ছাৰ। মই সেইটোকে আপোনাক জনাইছো, ইয়াতো জনাবলৈ পাই ভাল পাইছো যে এই ৰেকি দিয়াৰ পিছতে, কুণ্ডলিনী ৰেকি দিয়াৰ পিছতে এইটো নতুনকে এইটো হৈছেও, আৰু নতুনকে পষ্টও ধৰক মানে ক্ৰিয়েট কৰিছে। সেইটো কাৰণে বহুত ধন্যবাদ ছাৰ। ছোৱালীৰ ফালৰ পৰাও আপোনাক ধন্যবাদ দিছে, তাইও কৈছে মা খুব ভাল, ময়ো শিকিম কৈছে ছাৰ। ছাৰ ফাৰ্ষ্ট মই আপোনাক বহুত বহুত ধন্যবাদ কৈছো ছাৰ। তাৰমানে ছাৰ মই গ্ৰাউণ্ড মেডিটেশ্যনটো যে কৰিলো, গ্ৰাউণ্ডিংটো, সেইটোৰ পিছত মানে ছাৰ মোৰ বহুত ভাল হৈছে গাটো। আৰু এই 2 দিন কৰা নাই বাৰু, মই মাটিত ভৰি থব পৰা নাই, মই অম্বুবাচী ব্ৰতত আছো। পিছত আৰু কৰিম, আৰু বাকীখিনি মই এতিয়া কৰি আছো, আৰু অলপ মানি ফ্ল' হৈছে। আগতে মানে মানি ফ্ল' বাঢ়িছিল। হয় ছাৰ, এইটো মানে 0 আছিলে বাকী চাইডত, চেলাৰীটো পাওঁ বাৰু নিজৰ, কিন্তু এইবাৰ অলপ বাহিৰা মানে ছাৰ মোৰ নিজৰ পৰিশ্ৰম কৰা পইচা, আৰু আগতে পোৱা নাছিলো, এতিয়া পাইছো। সেইটো কাৰণে মই আপোনাক বহুত বহুত ধন্যবাদ কৈছো। আৰু মানে এতিয়া মই বাকী বেলেগক হিলিং দিয়া নাই ছাৰ, কাৰণ মোৰ নিজৰে নিগেটিভিটি বহুত আছিলে। সেইটো কাৰণে মই বেলেগক দিয়া নাছিলো। এইখিনি মোৰ যেতিয়া মোৰ নিজৰ ভাল হ'ব, আৰু এতিয়া মোৰ আগৰ নিচিনা বেয়া লাগি নাথাকে। আগতে ছাৰ মই হিলিং ল'লে মোৰ বহুত বেয়া লাগে, কেতিয়াবা কান্দিব মন যায়, বা হস্পিটেলত পেচেণ্ট বিলাক দেখিলেও মোৰ কেতিয়াবা বহুত দুখ লাগে, মই কান্দি দিওঁ, বা মোৰ মানে গাটো মোৰতো বহুত বেয়া লাগি যায়। এতিয়া সেইটো হোৱা নাই। মই আজিও চাইছো মোৰ হাজবেণ্ডৰ যিটো চিটুৱেশ্যন আছিল তেনেকুৱা পেচেণ্ট এজনে পাইছো, কিন্তু মোৰ আজি চাইছো যদি মোৰ ইমান বেয়া লগা নাই। অলপ বেলেঞ্চ হৈছে চাগে ছাৰ। সেইটো কাৰণে মই আৰু অলপ, হয় ছাৰ, অলপ ভাল হলে চাগে মই আৰু আদাৰ হিলিং দিব পাৰিম ছাৰ। মই বেলেগ নহয় ছাৰ, মোৰ ছোৱালী 2জনী দিব বিচাৰো। মোৰ 2জনী ছোৱালী আছে, মই সিহঁতক দিব পাৰিম ছাৰ। সিহঁতৰ এক্সাম আহি আছে এতিয়া,
গতিকে ছাৰ বহুত বহুত ধন্যবাদ ছাৰ আপোনাক।